নৈৰ পাৰত পিতৃ আৰু উচ্চ শিক্ষিত তিনি পুত্ৰৰ ৰবি শস্যৰ খেতি। 30 বিঘা ৰঙালাও, 40 বিঘা সৰিয়হ কৰি সকলোৰে আদৰ্শ স্বৰূপ হৈ পৰিছে। বানৰ বিভীষিকাৰ পাছতেই বুঢ়ীদিহিং নৈৰ পাৰত ৰবি শস্যৰ খেতিৰে সপোন ৰচিছে পিতৃসহ উচ্চ শিক্ষিত তিনি পুত্ৰই। মৰাণৰ সমীপৰ 2 নং মইনা গাঁৱৰ ভূপেন ফুকনৰ পৰিয়ালটোৱে 40 বিঘা সৰিয়হ, 30 বিঘা ৰঙালাও খেতি কৰিছে। যিহেতু তিনি পুত্ৰই উচ্চ শিক্ষাৰে শিক্ষিত যদিও বৰ্তমান নিবনুৱা। চৰকাৰী চাকৰি বিচৰাৰ সমান্তৰালকৈ এনেকৈ পিতৃ আৰু তিনি ককাই ভাই মিলি কৃষি কৰ্মত ব্যস্ত হৈ আছে। গাঁওখনৰ অধিকাংশ লোকে কৃষিজীৱী। অধিক কষ্টৰে কৰা এই খেতিৰ ফচলসমূহ মৰাণ, খোৱাং, ৰাজমাইৰ লগতে বহিৰাজ্যলৈও প্ৰেৰণ কৰে। ৰবি শস্যৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰি যদিহে উন্নত মানদণ্ডৰে কৰে। কিন্তু তেওঁলোকৰ অভিযোগ যে কৃষি বিভাগে যেনেধৰণে ব্যৱস্থা কৰিব লাগিছিল তেনেধৰণে কৰা নাই, যাৰ ফলত ফলাফল একেবাৰে কম। পিতৃসহ তিনি পুত্ৰ এই কৃষি কৰ্মৰ সকলোৰে এতিয়া উদাহৰণস্বৰূপ হৈ পৰিছে। আমাৰ গাঁওখন হ'ল 2 নং মইনা গাঁও, খোৱাং পঞ্চায়তৰ অন্তৰ্গত মৰাণ সমষ্টি মৰাণ। আৰু আমাৰ ইয়াত বিশেষকৈ এই ৰবি ছিজনৰ সময়ত সৰিয়হ আৰু ৰঙালাও, তাৰপিছত কেৰেলা আৰু বেঙেনা এইকেইটা খেতি বিশেষকৈ কৰে আৰু ৰাইজে। মই ৰঙালাও কৰিছোঁ 30 বিঘা, মই নহয় আৰু মোৰ ল'ৰা ছোৱালী 4জনে কৰিছোঁ, আৰু সৰিয়হ কৰিছোঁ 40 বিঘা। মোৰ ডাঙৰ ল'ৰাটো BA পাছ, আৰু তাৰ মাজুটো হ'ল BSc, আৰু সৰুটো PTC পাছ। আমি বিশেষকৈ এই সৰিয়হটো বাৰু লোকেলতে বিক্ৰী কৰোঁ, খোৱাঙতে বিক্ৰী কৰোঁ। ইটো কিন্তু ৰঙালাওটো প্ৰায় আমি হেৰিয়ত মানে ৰাজমাইত দিওঁ। আৰু যোৱা বছৰ তাৰ আগবছৰ কিন্তু আমি দূৰলৈকে হাইলাকান্দি এনেকৈ মানে উত্তৰ প্ৰদেশলৈ আমি দিছিলোঁ। পশ্চিমবংগৰ ফালেও আমাৰ ইয়াৰ পৰা গাড়ীত লৈ গৈছিল। কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাটো মানে পাৰিব, সেইটো একেবাৰে মই বিশ্বাস কৰোঁ। কিন্তু কথা হ'ল কি, আমাৰ কৃষি বিভাগে এইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। কাৰণ প্ৰডাকশ্যনটো যিমান হয় কিন্তু লোকচান আমাৰ বেছি হৈছে। ফল ধৰে কিন্তু ফলটো নৰয়। বহুবাৰ আমি কৃষি বিভাগৰ লগত যোগাযোগ কৰিছোঁ, ইয়াত আমি সফল হ'ব পৰা নাই। নহ'লে কৃষিত মানে মানুহ স্বাৱলম্বী হোৱাটো নিশ্চিত, এইটো কথা হ'ব পাৰিব। কাৰণ আত্মা আৰু মন একাকাৰ কৰি ল'ব লাগিব। অকল আৰু চাকৰিতেইটো নহ'ব। গতিকে আমাৰ মাটি বাৰী যি অকণ আছে সেইকণতে খেতি উপযোগী কৰি তোলক ৰাইজে, সেইটোতো মই বিশ্বাস কৰোঁ। বানপানী হয়, আমাৰ ইয়াত বানপানী হয়। বানপানীটো প্ৰায় ভাদ মাহৰ নহ'লে সোনকালে খেতিটো হয়, নহ'লেতো প্ৰায় বানপানীয়ে হয়। বৰ্তমান মোৰ দেউতা আৰু মোৰ ককাইদেউ, মই আৰু ভাইটি, এই 4জন লগত মাটিও আছে। আমি কেইজনে খেতি কৰি আছোঁ, সৰিয়হৰ ৰঙালাও খেতি। পঢ়া শুনা মই BSc কৰিলোঁ মৰাণ কলেজৰ পৰা 2022 চনত। তাৰপৰা আপোনাৰ খেতি বাতি চাকৰিৰ কাৰণে অলপ হেৰি কৰি আছোঁ চেষ্টা, কিন্তু চাকৰিমুখী নহয়। মানে আমি বৰ্তমান এনেই থকাতকৈ খেতিত কৰি স্বাৱলম্বী হ'ব বিচাৰিছোঁ। বিশেষকৈ সামগ্ৰী আহোঁ আপোনাৰ ৰঙালাও আমি ৰাজমাই বজাৰতে বেছি বিক্ৰী কৰোঁ। সৰিয়হটো বাৰু খোৱাঙতে বিক্ৰী কৰা হয়। স্থানীয় ৰঙালাও আৰু স্থানীয় বেপাৰীও আহে ৰঙালাও নিবলৈ, কিছুমানে দিয়া হয়। মই ভাবোঁ তেওঁলোকে আগ্ৰহী হোৱাটো উচিত। কাৰণ চাকৰিৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু চাকৰিটো আপোনাৰ পাম বুলি আশা কৰি যদি আপুনি খেতি বাতি নকৰি যদি আৰু বেলেগ খেতি বাতি নহয় বেলেগ যিকোনো ব্যৱসায় হ'লেও কৰিব পাৰে, তেওঁলোকে চেষ্টা কৰিব লাগে। তেতিয়া আপোনাৰ চাকৰিটো পালেতো ভালেই, নহ'লে নিজে স্বাৱলম্বী হ'বৰ কাৰণে স্বাৱলম্বী হৈ থাকিব চেষ্টা কৰিব লাগে, তেতিয়া ভাল হয়।